বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম পূৰ্ণময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই সূৰা নূৰ অৰ্থ পোহৰ লাইট সেইটোৰ 30 নম্বৰ আৰু 31 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। হে নবী সাল্লাল্লাহু আলাইহি সাল্লাম, আল্লাহ তাআলাই নিজে কৈ আছে আৰু কোৰাণৰ কথা চব আল্লাহৰ কথা, বুজি পাইছে? মুমিন পুৰুষসকলক কোৱা, তেওঁলোকে যেন নিজৰ দৃষ্টিক সংযত কৰি ৰাখে আৰু নিজৰ লজ্জাস্থান সুৰক্ষা কৰে। এইটোৱেই তোমালোকৰ বাবে পবিত্ৰতম নীতি। তেওঁলোকে যি কৰে সেয়া সম্পূৰ্ণ আল্লাহৰ অৱগত। 31 নম্বৰ আয়াত। হে নবী সাল্লাল্লাহু আলাইহি সাল্লাম, মুমিন মহিলাসকলক কোৱা, তেওঁলোকে যেন নিজৰ দৃষ্টিক সংযত কৰি ৰাখে আৰু নিজৰ লজ্জাস্থান সুৰক্ষা কৰে। সাধাৰণভাৱে যিখিনি প্ৰকাশ পায় তাৰ বাহিৰে যেন সাজি পাৰি নিজ সৌন্দৰ্য প্ৰদৰ্শন নকৰে আৰু তেওঁলোকৰ বক্ষস্থল যেন চাদৰেৰে আৱৰি ৰাখে। তেওঁলোকে নিজৰ স্বামীৰ পিতৃ, নিজৰ পুত্ৰ, সতীয়া পুত্ৰ, ভাতৃ, ভতিজা, ভাগিন, লগৰীয়া, তিৰোতা, নিজৰ দাসীৰ যৌন কামনা বোধ নকৰা অধীনস্থ পুৰুষ আৰু নাৰীৰ যৌন ৰহস্য সম্পৰ্কে অজ্ঞ শিশু ব্যতীত যেন আন কাৰো আগত তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে। আৱৰি ৰখা অলংকাৰ পাতিৰ প্ৰতি পুৰুষক আকৰ্ষণ কৰাৰ উদ্দেশ্যে তেওঁলোকে যেন সজোৰে মাটিত খোজ নাকাঢ়ে। হে মুমিনসকল, তোমালোক আটায়ে আল্লাহৰ ওচৰত অনুতপ্ত হৈ ক্ষমা প্ৰাৰ্থনা কৰা, যাতে তোমালোকে সফলতা লাভ কৰিব পাৰা। এইটো সূৰা নূৰৰ 30 আৰু 31 নম্বৰ আয়াত, বুজি পাইছে? ইয়াতে আল্লাহ তাআলাই কি কৈছে, আমাৰ পুৰুষসকলকো পৰ্দা কৰিব কৈছে আৰু মহিলাসকলকো পৰ্দা কৰিব কৈছে, বুজি পাইছে? কিন্তু আল্লাহৰ হুকুম আমাৰ এই পুৰুষসকলে অলপ মানি চলে, কিন্তু মহিলাসকলে একেবাৰে মানি নচলে। সেইকাৰণে পৃথিৱীখন অশান্তিৰ ঠাই হৈ পৰিছে, বুজি পাইছে? আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামে যেতিয়া চবে মেৰাজৰ দিনা আল্লাহৰ লগত দেখা সাক্ষাৎ কৰিবলৈ আকাশলৈ গৈছিল, তেতিয়া দেখিছে যে বেছিভাগ মহিলা দুজখত আছে আৰু বেছিভাগ ধনী পুৰুষসকল মালদাৰ পুৰুষসকল দুজখত আছে। কিয় মহিলাসকল আছে কওকচোন বাৰু? আল্লাহৰ হুকুম মানা নাই, পৰ্দা নকৰে, মাক বাপেকৰ কথা নুশুনে, তাৰপিছত ৰাস্তাই ঘাটে বেপৰ্দা হৈ ঘূৰি ফুৰে। তেতিয়াতো ল'ৰাবিলাকে বেয়াকৈ চাবই, চাই বেয়া ব্যৱহাৰ কৰিবই। তেতিয়া ল'ৰাটোৰ দোষ হয়, কিন্তু ল'ৰাটোৰ দোষ আচলতে নহয়, ছোৱালীবিলাকৰহে দোষ। আৰু গাৰ্জিয়েনৰো দোষ আছে। গাৰ্জিয়েনে সৰুৰ পৰা এইবিলাক ইছলামিক শিক্ষা দিব লাগে ল'ৰা ছোৱালীক, কেনেকৈ পৰ্দা কৰি থাকিব লাগে, কেনেকৈ আল্লাহৰ হুকুম মানিব লাগে, কেনেকৈ আল্লাহৰ ইবাদত কৰিব লাগে, কেনেকৈ সৎ পথত থাকিব লাগে, সঁচা কথা ক'ব লাগে, এইবিলাক আল্লাহৰ ইবাদত কৰিব লাগে, মানুহৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে, এইবিলাক শিকাব লাগে গাৰ্জেনে। খালি পইচা কৰি থাকিলে নহ'ব নহয়। ল'ৰা ছোৱালী ডাঙৰ হৈ ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব, পইচা কামাব, ভালকৈ খাব পিন্ধিব, বিল্ডিং বনাব, বেংক বেলেঞ্চ কৰিব, দামী দামী গাড়ী লৈ ঘূৰিব, এইবিলাক আল্লাহে কোৱা নাই নহয়। মানুহক কৈছে, মানুহ আৰু জিন, আল্লাহ তাআলাই কোৰাণ শৰীফত কৈছে মানুহ আৰু জিনক একমাত্ৰ আল্লাহৰ ইবাদত কৰিবৰ কাৰণেহে সৃষ্টি কৰিছে, এনে খেল ধেমালি কৰিবৰ কাৰণে সৃষ্টি কৰা নাই। আল্লাহক দেখা পোৱা নাযায় কাৰণে ভাবে যে আল্লাহ নাই। এইখন পৃথিৱীৰ আৰু জগত আছে বহুত, সেইবিলাক চববিলাকৰে মালিক হৈছে আল্লাহ তাআলা। আলহামদুলিল্লাহি ৰাব্বিল আলামিন, সকলোবোৰ প্ৰশংসা আল্লাহ তাআলাৰ প্ৰতি, যিজন আটাইকেইখন জগতৰ প্ৰভু। আল্লাহ বাৰে বাৰে কোৰাণ শৰীফত কৈছে যে মোক ভয় কৰা, মোৰ কথাবিলাক মানি চলা। কোৰাণ শৰীফখন খেল ধেমালি কৰিবৰ কাৰণে পঠোৱা নাই নহয়, মানুহৰ কাৰণে বাচি থকা জীৱিত মানুহৰ কাৰণে পঠাইছে। মৃত্যু হোৱা মানুহ মৃত্যু হোৱাৰ পিছত কোৰাণ শৰীফ পঢ়ে, মৌলানা মাতে, দোৱা দৰুদ পঢ়ে, এইবিলাকৰ কাৰণে কোৰাণ শৰীফ পঠোৱা নহয়। কোৰাণখন মেলি চাওক, কোৰাণত কি কৈছে আল্লাহে, সেইবিলাক অৰ্থ বুজি পঢ়ক, ল'ৰা ছোৱালীক শিক্ষা দিয়ক, তেতিয়াহে ল'ৰা ছোৱালীয়ে শিক্ষা পাব। আৰু আমাৰ বেছিভাগ ছোৱালীবিলাকৰ মাকবিলাকেও পৰ্দা নকৰে, আল্লাহৰ হুকুম নামানে, ল'ৰা ছোৱালীক খালি শিক্ষিত কৰিব খোজে, কিন্তু আচল শিক্ষাবিলাক নিদিয়ে। তেতিয়া
পৃথিৱীখন অশান্তিৰ জেগা, সংসাৰখন অশান্তিৰ জেগা হৈ পৰে। বুজি পাইছে? এজন পৰ্দাকাৰী নাৰীৰ বহুত দাম আল্লাহৰ ওচৰত, আৰু বেপৰ্দা নাৰীবিলাকৰ 1 পইচাৰো দাম নাই। বুজি পাইছে? আল্লাহ তালাই মহিলাসকলক বহুত দামী কৰি বনাইছে। যেনেকৈ আমি টকা পইচা, সোণৰ গহনা পাতি, হীৰা মুকুতা এইবিলাক আমি গডৰেজত একেবাৰে লকাৰত থৈ দিওঁ, নহ'লে কোনোবা লকাৰত থৈ দিওঁ, আৰু যেন কোনো চুৰি কৰিব নোৱাৰে। কিন্তু আমাৰ মহিলাসকলক, ছোৱালীবিলাকক বহুত দামী কৰি বনাইছে। সিহঁতক হোৱাৰ পিছৰ পৰা যেতিয়া অলপ ডাঙৰ হয় তেতিয়াৰ পৰাই ঢাকি ঢুকি ৰাখিব লাগে। মাকে শিক্ষা দিব লাগে পৰ্দা কৰা। মাকজনী যদি পৰ্দা নকৰে, ল'ৰা ছোৱালী ক'ৰ পৰা পৰ্দা কৰিব কওকচোন? পৰ্দা নকৰিলে কিমান বিপদ আহি পৰে, সেইবিলাক তেওঁলোকে জানে নে নাজানে বাৰু? যিমান বেয়া বেয়া হৈ আছে, চব এইবিলাক বেপৰ্দাৰ কাৰণে হৈ আছে। কিন্তু মই যিবিলাক মহিলাক জোৰ জবস্তি বেয়া কাম কৰোৱা হৈ আছে, বেশ্যাখানাত বেচি দিছে বা ধৰক তেনেকুৱা, আৰু তাৰ পৰা ওলাব নোৱাৰে, কেইটামান ভাতৰ কাৰণে তাতে পৰি থাকিব লাগে, বাকী পইচা চব মালিকে লয়, আৰু তেনেকুৱা। আৰু যিবিলাক মহিলা চাকৰিজীৱী, তেওঁলোকৰ পইচাবিলাক তেওঁলোকক নিজে খৰচ কৰিব নিদিয়ে। তেওঁলোকৰ স্বামী বুলি এজন মালিক হৈ থাকে যে, তেখেতে চব পইচা খৰচ কৰি সেই মহিলাজনীক একেবাৰে দুখীয়া বনাই থৈ দিয়ে। তেওঁৰ মনৰ ইচ্ছা একো কৰিব নিদিয়ে। এইবিলাক পুৰুষকো আল্লাই বহুত শাস্তি দিব। আৰু যিবিলাক মহিলাক জোৰ জবস্তি বেয়া কাম কৰাই আছে, যিবিলাক মানুহে, সিহঁতকো দুনিয়াততো শাস্তি দিব, আখেৰাততো সিহঁতক শাস্তি দিব। বুজি পাইছে? এজন মহিলাৰ সন্মান নষ্ট কৰিলে সকলোৰে সন্মান নষ্ট হয়, সেইটো বুজি পাইছে না? আমি খালি নিজৰ কথাহে চিন্তা কৰোঁ, বেলেগৰ কথা চিন্তা নকৰোঁ। আল্লাই সেইবিলাক মানুহক কেতিয়াও ভাল নাপায়। যিসকল মহিলাই অকল নিজৰ কথা চিন্তা কৰে, বাকীবিলাকৰ কথা চিন্তা নকৰে, সেইবিলাক মহিলাক কেতিয়াও জান্নাতত আল্লাই সোমাব নিদিয়ে। বুজি পাইছে? বহুত কথা ক'লোঁ, কিবা ভুল ভ্ৰান্তি হ'লে মাফ কৰি দিব। আজিলৈ আহোঁ।